গোটেই অসমত এটা ল্যান্ড জিহাদ চলি আছে আৰু আমাৰ হোজাইত বিশেষকৈ ল্যান্ড জিহাদৰ লগত এডুকেশ্যন জিহাদ আৰু বহুত ধৰণৰ জিহাদ ইয়াত চলি আছে সেইখিনি আমি যিমান সোনকালে পাৰোঁ আমি ৰোধ কৰিব লাগিব আমি এই মুহূৰ্তত হোজাই আদৰ্শ বজাৰ যেটো প্ৰসিদ্ধ আদৰ্শ বজাৰ ইয়াতে আমি আছোঁ আৰু এই বজাৰত একো নহলেও তাৰ মাটিৰ যেটো দাম হ'ব বজাৰ এৰিয়াত আৰু এই যেটো আপোনাৰ 5 বিঘা মাটি লৈ আলোচনা চলি আছে এইখিনি মাটিৰ দাম মূল্য আৰু পিছফালে আপোনাৰ যেটো গ্ৰেজিং ৰিজাৰ্ভ আছে এটো লৈ পেলাই একো নহলেও 700 ক্ৰোৰ্ছৰ মাটি ভ্যালুৱেশ্যন হ'ব 700 ক্ৰোৰ্ছ আমি এটা ভাল প্ৰকল্প কৰিব হলে আমি হোজাই টাউনত মাটি বিচাৰি নাপাওঁ কিন্তু এই মাটি আজি বেদখল হ'ব গৈ আছে আৰু কোনে কৰি আছে চক্ৰান্ত আজমল সাহেবে কৰি আছে আজমল সাহেবৰ এটাই উদ্দেশ্য হ'ল যে কেনেকে তেওঁ হোজাইটো আৰবৰ ক্যাপিটেল বনাব তাৰ উদ্দেশ্য লৈ কাম কৰি আছে এটাৰ পিছত এটা স্কুল বনাই আছে কাৰ মাটিত বনাই আছে হিন্দুৰ মাটিত বনাই আছে আপুনি যদি মাৰিয়াম স্কুলত যায় মাৰিয়াম স্কুলত আগতে মই গৈছিলোঁ এবাৰ তেওঁলোকৰ গুণ্ডা বাহিনী পঠাই পেলাই মোক আক্ৰমণ কৰিছিলে কিন্তু এতিয়াও সেই তেওঁলোকে মাটিটো হেতু এৰি দিয়া নাই এতিয়াও এৰি দিয়া নাই আৰু তেনেকে হাজাৰ হাজাৰ লাখ বিঘা মাটি তেওঁলোকে এনেকে হিন্দুৰ পৰা কাঢ়ি লৈছে 1992 ৰাইটছ কোনো পাহৰিব নোৱাৰে 92 ৰাইটৰ সময়ত দবকা অঞ্চলত বহুত হিন্দুৰ মাটি শ বিঘা মাটি তেওঁলোকে কব্জা কৰি পেলালে তাতে আগৰ গছ লগাই দিলে কিবা কিবি লগাই দিলে এনেকে কৰি তেওঁলোকে লাখ বিঘা মাটি তেওঁলোকে কব্জা কৰি ৰাখিছে উদ্দেশ্য এটাই যে ইয়াতে তেওঁলোকে ল্যান্ড জিহাদ কৰি পেলাই কেনেকে মানে হোজাই চহৰটোক তেওঁলোকে আৰবৰ ক্যাপিটেল বনাব আৰু এডুকেশ্যনৰ মাধ্যমত তেওঁলোকে কেনেকে এডুকেশ্যন জিহাদ কৰিব তাৰো পৰিকল্পনা চলি আছে আপোনালোকে নাভাবিব যে সুপাৰ 40 আৰু সুপাৰ 80 আৰু সুপাৰ 90 মই আগন্তুক দিনক আপোনালোকে এনেকুৱা তথ্য দিম যে আপোনালোকে সকলোৱে জাঙৰ খাই উঠিব যে ইয়াত কি চলি আছে এডুকেশ্যনৰ নামত কি চলি আছে কি ধৰণে তেওঁলোকে এডমিশন লয় কি ধৰণে তেওঁলোকক কোৱেশ্চনিয়াৰ দিয়া হয় 700টা কোৱেশ্চন কৰা হয় এটা মানে ষ্টুডেণ্টক 700 কোৱেশ্চন ৰাখা হয় কিয় জানে নাই যে সেই কোৱেশ্চনটো যদি পাস কৰে তেতিয়া এডমিশন পাব আৰু সেই 700 কোৱেশ্চন কেতিয়াও কোনো হিন্দু ল'ৰা ছোৱালী পাস কৰিব নোৱাৰে এই এজেন্ডা লৈ তেওঁলোকে মানে এডুকেশ্যন জিহাদ চলাই আছে এই হোজাই অঞ্চলত উদ্দেশ্য এটাই যে ক্যাপিটেল অফ মানে সো কল্ড মানে আৰব ইয়াত বনাব বিচাৰি আছে পইচাটো কৰ পৰা আহে আৰবৰ পৰা আহি পেলাই তেওঁ হাম হস্পিটেল বনাই আছে আৰবৰ পৰা আহাৰ পিছত এডুকেশ্যন এষ্টাব্লিছমেণ্ট আৰু আমাৰ হিন্দু মানুহসকলে ভাবি আছে ৱাহ কিমান ভাল কাম কৰি আছে আপুনি যদি এতিয়া হাম হস্পিটেলত যায় হিন্দুসকলে ভালকে ট্ৰিটমেণ্ট নকৰে আৰু মই আচৰিত হৈ যাওঁ আমি ইয়াতে চিভিল হস্পিটেল বনাইছোঁ যদি আমি চিভিল হস্পিটেলত যায় 80% মানুহ কিন্তু মুছলিম মানুহ আহি তাতে ট্ৰিটমেণ্ট লৈ আছে এই মুছলমান মানুহখিনি কিন্তু হাম হস্পিটেলত নাহে কিন্তু 80% হাম হস্পিটেলৰ যিসকল পেশেন্ট আছে তেওঁলোকে হিন্দু মানুহ হয় হিন্দু মানুহৰ পইচা দি পেলাই হাম হস্পিটেল চলি আছে আৰু চিভিল হস্পিটেলত বিনা পইচাত মুছলিম মানুহসকলে ট্ৰিটমেণ্ট কৰি আছে আমাৰ তাতে আপত্তি নাই আমি ৰাইজৰ কাৰণে বনাইছোঁ এয়া হিন্দুৱে হওক মুছলমানে হওক তেওঁলোকে উপকৃত হ'ব লাগে কিন্তু এজেন্ডা যেটো আজমলৰ সেই কথাটো যদি আপোনালোকে ভালকে চায় তেতিয়া গম পাব যে আমি কিন্তু অসুৰক্ষিত হৈ গৈ আছোঁ আগন্তুক 10 বছৰত হোজাইৰ কি অৱস্থা হ'ব আৰু ইতিমধ্যে আমি জানো যে অসমৰ বিভিন্ন ঠাইত ইভিকশ্যন চলি আছে আৰু সেই ইভিকশ্যন পিছত সেই মানুহখিনি ক'ত গৈ আছে সেই মানুহখিনি হোজাইত সোমাই আছে আপুনি বৰপুখুৰী অঞ্চলত যাওক আপুনি হোজাই জিলাৰ বিভিন্ন অঞ্চলত যাওক আপুনি হাজাৰ হাজাৰ সংখ্যাত নতুন মুছলমান মানুহ সোমাই আছে আপুনি যদি আজি হোজাইৰ পৰা যদি আমাৰ জোৰাপুখুৰী ৰাস্তাত যদি যায় তাতে নতুন গাঁও ডেভেলপ হৈ আছে আজমল ল কলেজ তাতে বনাই আছে আজমল ল কলেজৰ সন্মুখত আগতে আমি মুছলমান মানুহ দেখা পোৱা নাছিলোঁ এতিয়া হাজাৰ হাজাৰ মানুহ আমি দেখা পাই আছোঁ কেনেকৈ নতুন গাঁও আহি আছে একমাত্ৰ গোটেই অসমত ইভিকশ্যন হোৱাৰ পিছত আমাৰ হোজাইত সোমাই আছে আৰু তেওঁলোকে বেদখল কৰি আছে এইকাৰণে এতিয়া এই যেটো প্ৰাণজিৎ বৰা ডাঙৰীয়া যেটো এইখন মাটি বিচাৰি আছে হেতু তেওঁলোকৰ হাতৰ পৰা গুছি গৈছিল 38 বছৰ আগত তেওঁলোকৰ হাতৰ পৰা এই মাটিটো ওলাই গৈছিল এতিয়া তেওঁলোকে আকৌ এপ্লাই কৰিছে আৰু এপ্লাই কৰাৰ পিছত কৈছে তেওঁলোকে মাটিটো ঘূৰাই পাব লাগে এই মাটিটো ঘূৰাই পাবৰ কাৰণে যিবিলাক এনক্ৰোচাৰ আছিল মেক্সিমাম আমাৰ হেতু মূলৰ মানে মুছলিম মানুহ আছে আৰু এই তেওঁলোকক মানে ইয়াৰ পৰা উচ্ছেদ কৰাৰ কাৰণে কাৰোবাক 6 লাখ টকা 8 লাখ টকা 10 লাখ টকা দি ইয়াৰ পৰা উচ্ছেদ কৰি লৈ গৈ আছে মাটিটো খালী হৈ যোৱাৰ পিছত ক'ব যে আমাৰ দখলতে আছিল এটা টিনৰ পাট্টি মাৰি ৰাখিছে মানে আমাৰ দখলতে আছিল আৰু সেই দখলত থকা কাৰণে আমাৰ মাটিটো আকৌ ঘূৰাই দিয়ক আমি ট্যাক্স পে কৰি দিম কিন্তু এইটোতো নহব এই মাটিটো অলৰেডি তো পঞ্চায়তৰ নামত এলটমেন্ট হৈ গ'ল এই মাটিটোৰ 20 বিঘা মাটি এতিয়া মানে আপোনাৰ ভেটেৰিনাৰী ডিপাৰ্টমেন্টৰ আন্ডাৰত আছে আৰু সেই মাটি 20 বিঘা মাটিত এতিয়া অমৃত সৰোবৰ তাতে বনোৱা হৈছে এইকাৰণে কেনেকৈ এই মাটিখন দি দিব পাৰে এইকাৰণে মাটিটোৰ কাৰণে পইচা কোনে ফান্ডিং কৰি আছে আমি জনাতো প্ৰাণজিৎ বৰাটো ইমান পইচা নাই আজি লাখ লাখ টকা দি মানুহ ইয়াৰ পৰা উচ্ছেদ কৰি যে বহাব বিচাৰিছে সেই টকাটো ক'ৰ পৰা আহি আছে এই টকাটো আজমলৰ ঘৰৰ পৰা আহি আছে
আজমলৰ যি মানে গুণ্ডা বাহিনী আছে তেহঁতৰ মাধ্যমত এই টকাটো আহি আছে কোটি কোটি টকা তেহঁতে খৰচ কৰি আছে চৰকাৰী বিষয়াক তেওঁলোকে গাড়ী কিনি দি আছে বা পইচা দি আছে ৰাজনৈতিক কিছুমান মানুহৰ ওচৰতে গাড়ী পাই আছে কিছুমান মানুহে ফেচিলিটি পাই আছে সেই ফেচিলিটি পাই পেলাই তেওঁলোকে চকু বন্ধ কৰি আছে নহ'লে আজি চহৰৰ মাজ মজাত এইটো মাটি ইয়াতে আমাৰ গীতা আশ্ৰম আছে য'ত RSSৰ মূল মানে তেওঁলোকৰ হেডকোৱাৰ্টাৰ বুলি ক'ব পাৰি আৰু ইয়াতে অপজিটত আমাৰ স্বামী বিবেকানন্দ ক্ৰীড়াংগন আমাৰ হোজাই ষ্টেডিয়াম আছে ইয়াতে আদৰ্শ বজাৰত হাজাৰ হাজাৰ মানুহ প্ৰত্যেক সপ্তাহত আহে তাৰপিছতে কি কাৰো ইয়াত চকু পৰা নাই নে যে নতুন টিন পাতি দি পেলাই ৰাতিৰ ভিতৰত তেওঁলোকে মানে ইয়াতে বেৰ মাৰি থৈ গুচি গ'ল আৰু সব নীৰৱ হৈ বহি আছে কোনে কোনে পইচা পালে সেইটোতো ওলাব লাগিব এতিয়া মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান কৰিছোঁ যে আপুনি আপোনাৰ ইনভেষ্টিগেশ্যন ডিপাৰ্টমেণ্ট পঠাই পেলাই এই 700 কোটি টকাৰ মাটি আমি কেনেকৈ বচাব পাৰোঁ আৰু আমাৰ হোজাইৰ যিটো সম্পদ আমি ৰক্ষা কৰিব পাৰোঁ তাৰ ব্যৱস্থা কৰিব লাগে সেইটো আপোনাৰ লগত অলপ আগতে মই এটা দলিল দেখালোঁ কোৰ্ট পেপাৰত যে এই মাটিটো এতিয়াও আবণ্টন হোৱাই নাই প্ৰাণজিৎ বৰাৰ নামত যিটো 38 বছৰ আগতে কেঞ্চেল হৈ গৈছিল তেওঁলোকৰ আকৌ নামত আহাই নাই কিন্তু প্ৰাণজিৎ বৰা কেনেকৈ মাটিটো বিক্ৰী কৰিব পাৰে কেনেকৈ বিক্ৰী কৰিব পাৰে আৰু আমি সকলোৱে জানো যে হিন্দুৰ মাটি মুছলমানে কিনিব নোৱাৰে তাৰমানে হিন্দুৰ মাটি এতিয়া আজমলে কিনিব নোৱাৰিব এইকাৰণে আজমলে কি কৰিছে এজন বেলেগ হিন্দু মানুহ আগুৱাই দিছে আৰু তেওঁক ফাইনেন্স কৰি পেলাই এই মাটিটো ল'ব বিচাৰিছে সেইকাৰণে মই ক'ব বিচাৰিছোঁ এয়া বহুত ডাঙৰ এটা ক্ৰাইচিছ চলি আছে গোটেই অসমত এটা লেণ্ড জিহাদ চলি আছে আৰু আমাৰ হোজাইত বিশেষকৈ লেণ্ড জিহাদৰ লগত এডুকেশ্যন জিহাদ আৰু বহুত ধৰণৰ জিহাদ ইয়াত চলি আছে সেইখিনি আমি যিমান সোনকালে পাৰোঁ আমি ৰোধ কৰিব লাগিব